আজিৰে পৰা বিনামূলীয়া 108 সেৱা লাভ নকৰিব ৰোগীয়ে ৰাইজে কাৰণ এই 108 সেৱাত গাড়ী যিসকল কৰ্মচাৰীয়ে তেওঁলোকে কৰ্ম পালন কৰি আছিল নিষ্ঠা সহকাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে পালন নকৰাৰ প্ৰতিবাদত আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। আজি গুৱাহাটীৰ চচলত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। তেওঁলোকৰ বহু দীৰ্ঘদিনীয়া সমস্যা আছে, বিভিন্ন সমস্যা আছে। এই বিভিন্ন সমস্যাসমূহ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে পালন নকৰাৰ অভিযোগত তেওঁলোকে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যিখন 108 সেৱাৰ গাড়ী আছে একমাত্ৰ গাড়ীখন আজি স্তব্ধ হৈ পৰিছে। তেওঁলোকৰ যি কৰ্মচাৰী চালক আছে তেওঁলোকে ইতিমধ্যে গুৱাহাটী ধৰ্ণা কাৰ্যসূচীলৈ ঢাপলি মেলিছে আৰু এই যিখন স্বাস্থ্যকেন্দ্ৰত মই উপস্থিত আছোঁ ইয়াত আৰু অন্য এম্বুলেন্স সেৱাৰ গাড়ী নাই। যিহেতু ৰঙাপাৰা এটা বৃহত্তৰ অঞ্চল, এই বৃহত্তৰ অঞ্চলৰ ৰোগীয়ে ৰাইজে আজিৰে পৰা কোনো কাৰণত 108 সেৱা বা মৃত্যুঞ্জয় গাড়ীখন তেওঁলোকে সুবিধা বঞ্চিত হ'ব। মই এম্বুলেন্স সেৱাখনৰ গাড়ীখনে প্ৰথমে দেখুৱাই লৈছোঁ। এই এম্বুলেন্স গাড়ীখন পুৱাৰে পৰা এনেদৰে এতিয়া এটা ঠাইতে স্তব্ধ হৈ পৰিল। এই 108খনে বহু সংকটজনক ৰোগী কঢ়িয়াই আনি এই ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ আহিছিল আৰু ৰাইজ উপকৃত হৈছিল, দৰিদ্ৰ ৰাইজ উপকৃত হৈছিল এই 108 সেৱা গাড়ীখনৰ পৰা। মই এই স্বাস্থ্যকেন্দ্ৰৰ মুখ্য স্বাস্থ্য বিষয়া আছে ডাক্তৰ ভাস্কৰ জ্যোতি কাকতি। মই তেখেতৰ পৰাই জানিব বিচাৰিম, দাদা আজিৰ পৰা 108খনৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া দাবীত তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, অনিৰ্দিষ্ট কাললৈ তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে আৰু এই অঞ্চলৰ ৰাইজ বহুত উপকৃত হৈছিল, কিন্তু আজিৰ পৰা উপকৃত নহ'ব, কি ক'ব? চাওক, ৰঙাপাৰা PHC আণ্ডাৰত 8খন গাঁও পঞ্চায়ত আছে, 50খন গাঁও আছে, প্লাছ 11খন আৰু তেওঁলোকৰ 9টা ছাব ডিভিজন টি গাৰ্ডেন আছে। গতিকে যিবিলাক সংকট ৰোগী আছিল তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। বিশেষকৈ আমাৰ যোনবিলাক এক্সিডেণ্ট কেছ আহে, ট্ৰমা কেছ আহে, তেওঁলোকক 108ত সুবিধাত যথেষ্ট সুবিধা আছে গাড়ীখনত লৈ যাবলৈ। প্ৰাইভেট গাড়ী নিলত সেইখিনি সুবিধা নাপাব। আৰু 2 নম্বৰ কথা, যোনবিলাক হাৰ্টৰ বেমাৰ, লাংছৰ বেমাৰ আছে তেওঁলোকক অক্সিজেন দি লৈ যোৱা হয়, প্ৰাইভেট গাড়ীত সেইবিলাক সুবিধা নাপাব। গতিকে 108 স্তব্ধ হোৱাৰ লগে লগে সৰ্বসাধাৰণ ৰাইজ যোনখিনি ৰঙাপাৰা PHC আণ্ডাৰত আছে, দুখীয়া ৰাইজ, তেওঁলোকৰ বিশেষ অসুবিধা হ'ব। বিশেষকৈ এক্সিডেণ্ট কেছ আৰু হাৰ্ট আৰু লাংছৰ কেছবিলাক যথেষ্ট অসুবিধাৰ সন্মুখীন কৰিব। হয়, তেওঁ কৈছে যে এই এম্বুলেন্স সেৱাখন এনেদৰে স্তব্ধ হৈ পৰাত বহু ৰোগীয়ে ৰাইজ, বিশেষকৈ এক্সিডেণ্ট বা দুৰ্ঘটনাত পতিত হোৱা লোকজন বা হাৰ্ট অসুস্থ ৰোগী এই অক্সিজেনৰ অবিহনে এখন ব্যক্তিগত গাড়ীত লৈ যোৱাটো অসম্ভৱ হৈ পৰিছে। এতিয়া প্ৰশ্ন হয় যে 108ত কৰ্মৰত কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে, এই 108 সেৱা কেতিয়াৰ পৰা ৰাইজে সুবিধা লাভ কৰিব, সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।